পাইছে ন এইজোপা নৰসিংহ এইজোপা কি ঔষধি গুণসম্পন্ন গছ এই গছজোপা জীয়াই থাকিবলৈ হ'লে আমাক কি লাগিব পানী লাগিব সাৰ লাগিব হয়নে নহয় পানী আৰু সাৰ লাগিব এতিয়া আমি কেনেকুৱা ধৰণৰ সাৰ ব্যৱহাৰ কৰিম আমি যদি আমি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে শৰীৰৰ বাবে ক্ষতিকৰ বুজি পাইছানে কি শৰীৰৰ বাবে ক্ষতিকৰ গতিকে আমি কি সাৰ ব্যৱহাৰ কৰিব লাগে পৰাপক্ষত জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে আৰু গছজোপা লহপহকৈ বাঢ়িবলৈ হ'লে ইয়াৰ উৎপাদন বাঢ়িবলৈ হ'লে কি কৰিব লাগিব আমাক ইয়াৰ পানীও যথেষ্ট পৰিমাণৰ প্ৰয়োজন হ'ব আচ্ছা এই গছবিলাকত আমি বিভিন্ন ধৰণৰ খেতি কৰোঁ ধৰা বিলাহী খেতি কৰোঁনে নকৰোঁ বিলাহী খেতি কৰোঁ ৰঙালাও খেতি কৰোঁ আলু খেতি কৰোঁ এইবিলাকত কি হয় পোক পৰুৱাই ধৰে নে নধৰে পোক পৰুৱাই ধৰিলে কি কৰে এই ফচলটো নষ্ট কৰি পেলায় নহয়নে আমি শৰীৰটো আমাৰ যদি শৰীৰটো ঠিকে থাকিবলৈ হ'লে তেতিয়া আমি কি কৰিব লাগিব কীটনাশক দ্ৰব্য আমি তাত প্ৰয়োগ কৰিব নালাগিব আমি থলুৱা আমি কিছুমান বনৌষধি আমি ব্যৱহাৰ কৰিব পাৰোঁ থলুৱা বনৌষধি কীটনাশক যেনেকৈ জাৰ্মানী বন আমি ব্যৱহাৰ কৰিব পাৰোঁ ফুটছাই ছটিয়াই দিব পাৰোঁ ফুটছাই ছটিয়াই দিলে সেই পোক পৰুৱাবিলাক নষ্ট হোৱা উপক্ৰম থাকে আমাৰ শৰীৰটো ভালে থাকিবলৈ হ'লে আমি কি কৰিব লাগিব পৰ্যাপ্ত পৰিমাণে শাক পাচলি খাব লাগিব আৰু শাক পাচলি খাবলৈ হ'লে আমি কি কৰিব লাগিব শস্যটো উৎপাদন কৰিব লাগিব আকৌ সেই শাক পাচলিসমূহ কি কাৰণে শৰীৰৰ কাৰণে অপকাৰী হ'ব নালাগিব শৰীৰৰ কাৰণে উপযোগী বস্তুহে আমি খাব লাগিব এতিয়া আমি বজাৰত বহুত ধৰণৰ বস্তু পাওঁ নহয় নে কীটনাশক দ্ৰব্য দিয়ে বিলাহী পাওঁ ৰঙালাও পাওঁ ডাংমাহ পাওঁ এনেকৈ জলকীয়া পাওঁ বিভিন্ন ধৰণৰ আমি কি পাওঁ শাক পাচলি পাওঁ এইবিলাক আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় আমি কীটনাশক দ্ৰব্য দিয়া আমি শাক পাচলিবোৰ সেৱন কৰোঁ বা খাওঁ বা তেনেকৈ আমি খেতি কৰোঁ তেতিয়াহ'লে আমাৰ শৰীৰৰ কাৰণে যথেষ্ট ক্ষতিদায়ক আমি তেনেকৈ শাক পাচলি খাব নালাগে আমি পাৰিলে ঘৰতে উৎপাদন কৰিব লাগে আমাৰ সেইখন দেখিছেনে নিউট্ৰিচন বাগান হয় ন শাক পাচলি বাগান আমি তাতে শাক পাচলি কৰোঁ তাতে আমি শাক পাচলি কৰোঁনে তাত আমি শাক পাচলি কৰোঁ আমি ইয়াত কি কাৰণে শাক পাচলি কৰোঁ সেই শাক পাচলিখিনি যাতে আমি স্কুলৰ যিটো মধ্যাহ্ন ভোজন আমি তাতে ব্যৱহাৰ কৰিব লাগে বা খাব লাগে